সাবস্ক্রাইব কৰক আমাৰ Assamese only YouTube চেনেলটো আৰু ঘণ্টাটো বজাই দিয়ক ফৰ লেটেষ্ট ভিডিঅ' আৰু এইটো একদম ফ্ৰী হয়। ৰাজ্য চৰকাৰে পৰ্যটনৰ বিকাশৰ বাবে বলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ ভিডিঅ' মুকলি কৰাৰ বিষয়টোক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে প্ৰিয়ংকা চোপ্ৰাই কি পৰ্যটনৰ বিকাশ কৰিব। প্ৰিয়ংকা চোপ্ৰাই কি হেৰি আনিব নেকি? আমি প্ৰিয়ংকা চোপ্ৰা নোহোৱাকৈ আনিছিলোঁ। এতিয়া প্ৰিয়ংকা চোপ্ৰাক লৈ পাব্লিচিটি লৈ অসম আসাম পাব্লিচিটি দি ৰাস্তা বেয়া হৈ আহিব নেকি? চিনেমাৰ কালি যিখন পলিচিটো বলিউডত তুমি কিমান টকা দিবা? তাত 1000 কোটি টকা খৰচ কৰি তুমি 25% ক'ৰপৰা দিবা? আছে যদি ভাবে এই আমাৰ লোকেলকেইটাকে দিয়াচোন আৰু প্ৰিয়ংকা চোপ্ৰা বাদ দিয়া আমাৰ তৰকাৰী যিবোৰ আছে সেইবিলাকে অলপমান হেৰি কৰা প্ৰিয়ংকা চোপ্ৰালে এইবিলাক বুজালে পাব্লিচিটি স্থান বাদৰ একো নহয়। সংবাদ মেলত বিজেপি আৰু AIUDF একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি তেওঁক উল্লেখ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কয় যে বিজেপি চৰকাৰ অহাৰ লগে লগেই লাভৱান হ'ল বদৰুদ্দিন আজমল। I hope you like. Please subscribe this.